ঐনিতমৰ সুৰ গুমৰাগ নৃত্যৰে মুখৰিত চৌপাশ সুন্দৰকৈ সজাই পৰাই তুলিছে মুৰংঘৰ। কাৰণ আজি ফাগুনৰ প্ৰথমটো বুধবাৰ, আজি মিচিংসকলৰ উৎসৱ আলি আই লৃগাং। চৌদিশে আলি আই লৃগাঙৰ উৎসাহ। অসমৰ অন্যতম ভূমিপুত্ৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ আলি আই লৃগাং এক বসন্ত উৎসৱ। এই উৎসৱ হৈছে কৃষিৰ লগত সম্বন্ধিত এক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। আলি মানে শস্যৰ বীজ, আই মানে ফল আৰু লৃগাং মানে সিঁচা বুজায়। আলি আই লৃগাঙৰ বাবে মিচিং জনগোষ্ঠীৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মুৰংঘৰ। ইয়াৰ লগতে গুমৰাগ নৃত্য ঐনিতমৰ সুৰেৰে মুখৰিত হৈ পৰিছে চৌদিশ। প্ৰথম অৱস্থাত ফাগুন, চ'ত আৰু বহাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰা হৈছিল। 1956 চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে আলি আই লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰে পৰাই ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। কৃষকসকলে এই দিনটো পথাৰত আহু ধানৰ বিচিছে। মিচিংসকলৰ ডেকা গাভৰুসকলে ঘৰে ঘৰে গৈ ৰং ধেমালি কৰি গুমৰাগ নৃত্য আৰু ঐনিতম গায়। লৃগাং উৎসৱত মিচিং ডেকাসকলে নিবুকালুক আৰু গাভৰুসকলে ৰিবি গাছেং নামেৰে সাজপাৰ পৰিধান কৰে। এই উৎসৱত তেওঁলোকে তৰাপাতত বৰা চাউল দি পুৰাং ৰান্ধে। এই খাদ্য তেওঁলোকৰ লৃগাং উৎসৱৰ প্ৰধান পৰম্পৰা। মিচিংসকলে বিশ্বাস কৰে যে দেৱতাক নাচ গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব, তেতিয়া শস্যৰ উৎপাদন নহ'ব। সেয়ে তেওঁলোকে নৃত্য গীতৰ মাজেৰে লখিমীৰ সন্মান প্ৰদৰ্শন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীসকলৰ প্ৰধান উৎসৱ আলি আই লৃগাঙক লৈ দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। কোনো কোনো ঠাইত সমূহীয়াকৈ উদযাপন কৰা হৈছে আলি আই লৃগাং। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।